ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়াৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰাঙলীকো চেপিলে অসমীয়া জাতি আজি কোন দিশে অসমীয়া জাতি আজি কোন দিশে লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেট কাপোৰে ইয়াতে তাঁত বাতি কৰি দিশ বানি তৰি আজিৰ কাপোৰ বয়নো কোনে আৰু কি কৰিছো আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত মামা মমি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত মামা পাপা মমি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত বোলো অসমীয়া ইতিহাস ফহিয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ বোলো নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ শংকৰ মাধৱে হৰি নামৰ বাণীৰে জাতিটোক গঢ়ি থৈ গ'ল বিষ্ণুজ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবাৰ হ'ল পৰগ্নি দিবি আহ